চিপাঝাৰত অগপৰ ৰাজনৈতিক কৰ্মশালাত কৰ্মীৰ ভিৰ অসম গণ পৰিষদৰ চিপাঝাৰ সমষ্টি সমিতিৰ উদ্যোগত আজি ডিপিলা মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় এখন বৃহৎ ৰাজনৈতিক কৰ্মশালা মূলতঃ অগপৰ অভেদ্য দুৰ্গৰূপে চিহ্নিত চিপাঝাৰ বিধানসভা সমষ্টি এইবাৰ আঞ্চলিক দল অগপৰ নেতৃত্বত মিত্ৰজোঁটে বিজয় ধ্বজা উৰুৱাবলৈকে এই কৰ্মশালা অনুষ্ঠিত কৰি নিৰ্বাচনৰ তৎপৰতা বুলি অগপৰ শীৰ্ষ সূত্ৰই জানিবলৈ দিয়ে পুৱাৰ ভাগত দলীয় পতাকা উত্তোলন শ্বহীদ তৰ্পণ ৰূপায়ণ কৰাৰ পিছত অগপৰ কেন্দ্ৰীয় উপসভাপতি তথা প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা দলটোৰ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য কেন্দ্ৰীয় সম্পাদিকা নিবেদিতা ডেকা দলটোৰ দৰং জিলা সমিতিৰ সভাপতি কমলেশ্বৰ বৰুৱা সম্পাদক স্বৰাজ ডেকা প্ৰাক্তন বিধায়ক হীৰেণ দাস কেন্দ্ৰীয় সদস্য হবিবুৰ ৰহমান চিপাঝাৰ সমষ্টি সমিতিৰ সভাপতি দুলাল ডেকাসহ হেমন্ত হাজৰিকা কুলেন কলিতা চমক কলিতা আদিৰ অংশগ্ৰহণেৰে সমষ্টিটোত ৰঙশিঙা বজায় অগপই নিউজ ডেস্ক AIN লাইভ শুভ সংবাদ ৰাইজৰ আশীৰ্বাদত শীঘ্ৰে ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ মুক্ত কণ্ঠ আমাৰ লক্ষ্য যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916